কোনটি প্রথমে গীতা দাস ঘর বগীনদী গীতা নদী মাজু দাস বগী নদী কোনটো গাঁও বগীনদী কৰ্বত্তগাঁও তুমি বিয়া হৈছে ক'ত বিয়া হৈছে চিলাপথাৰ জোনাই কেলে আহিছে ইয়াত কেলে আহিছে ইয়াত তাক ভাল পাইছো কি লিখে তোমাৰ হাজবেণ্ড আলি কি আলি তাৰ নামটো কি ল'ৰাৰ নামটো আমিৰ আলি গাঁওখনৰ নাম কি হয় গাঁৱৰ নামটো মই ইমান ভালকে এই নাজানো গাঁওখনৰ নাম নাজানা কেতিয়া আহিছে তুমি 3 দিন হৈছে 12 তাৰিখে আহিছো তোমালোকে কিমান দিন আছিল নেকি 4 মাহ কেনেকৈ চিনাকি হ'লা ফোনত ফোনত কি বুলি কৈ তোমালোকে চিনাকি হৈছিলা বেষ্টে তুমি ইয়াক কেনেকৈ চিনি পালা কোৱাচোন কাহিনীটো ভালকে কোৱা কেনেকৈ চিনাকি হ'লা মানে মোৰ হেৰি বেষ্ট ফ্ৰেণ্ড এটা মানে সেইটো তাত মানে হেল্পা কৰিব গৈছিলে মানে তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ নামটো লগে কাহিনীটো কোৱা বেষ্ট ফ্ৰেণ্ড নামটো আৰ্শব আলি মানে আৰ্শবৰ ঘৰ ক'ত আৰ্শবৰ ঘৰটো মই ইমান নাজানো তাতো বায়েকৰ ঘৰত মানে আমাৰ ঘৰৰ ওচৰত মানে বাইক এজনী পৰিছিলে তাত আহিছিলে বেষ্টি হৈছিলো তাৰ লগত হেল্পা কৰিব গৈছিলো তেতিয়া মোৰ নাম্বাৰ লগত মানে কথা চথা পাতি থাকো মানে তেতিয়া মানে লৈছে মানে নাম্বাৰ তাৰপিছত দিয়া হ'ল